হেল্ল' এভৰিৱান, ৱেলকাম টু এক্সাম লিভ। মই সুদেশনা শইকীয়াই আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ প্ৰিপেৰেশ্যন ভালে চলি আছে। আৰু এতিয়া নটিফিকেশ্যন গুৱাহাটী ইউনিভাৰ্চিটিৰো আজি আহি গৈছে, তাকে আমি এই ভিডিঅ'টো ডিছকাছ কৰিম। আৰু এনেধৰণৰ নটিফিকেশ্যন পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। চ' ফাইনেলি গুৱাহাটী ইউনিভাৰ্চিটিয়ে শ্বৰ্ট নটিফিকেশ্যনখন উলিয়াইছে বি এডৰ এণ্ট্ৰেঞ্চ কেতিয়া হ'ব। চ' বি এড এণ্ট্ৰেঞ্চ টেষ্ট BEd CET 2026 is scheduled to be held on 19/7/2026 মানে 19 জুলাই তাৰিখে হ'ব। আপোনালোকে জাষ্ট মনত ৰাখি থওক 19 জুলাই তাৰিখে। 4 জুলাই তাৰিখে আপোনালোকৰ ডিব্ৰুগড় হ'ব, 19 জুলাই তাৰিখে হ'ব আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটি। অনলাইন এপ্লিকেশ্যন ফৰ্মছ উইল বি লাইভ ফ্ৰম 12/6/2026 মানে 12 জুনৰ পৰা আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হ'ব। কেতিয়ালৈকে লাষ্ট ডেট থাকিব 22 জুন 2026 মানে 22 জুনলৈকে। 12 জুনৰ পৰা 22 জুনলৈকে এপ্লিকেশ্যন ডিউৰেশ্যন থাকিব আৰু এক্সামটো হ'ব 19 জুলাই তাৰিখে। ফৰ ডিটেইলছ প্লিজ ভিজিট দ্য ৱেবছাইট সামাৰ্থ পৰ্টেল। চ' ডিটেইলছৰ কাৰণে আপোনালোকে কিন্তু এতিয়ালৈকে লং নটিফিকেশ্যনখন ওলোৱা নাই। আপোনালোকক সেইখনৰ ডিটেইলছ লাগে যদি মোক জনাব, মই সেইটোৰ ওপৰতে ভিডিঅ' আনিম। তাৰ কাৰণে আপোনালোকে যদি সেইখিনি পায় অতি সোনকালে, তাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব। এতিয়া প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক। জিকে আপোনালোকৰ PYQ লাগে যদি মোৰ ই বুকখন পাৰচেছ কৰিব পাৰিব। আজিৰ কাৰণে ইমানেই আছিল। থেংক ইউ ফৰ ৱাচিং।